ইতিমধ্যে আমাৰ অৰুণাচলত প্ৰায় 24 ঘণ্টা পাৰ হৈছিল আৰু লাহে লাহে আমাৰ যি গন্তব্যস্থান চেলাপাছ ৰোডত আমি প্ৰৱেশ কৰিছিলোঁ। চেলাপাছ পোৱাৰ লগে লগে পাহাৰবিলাকৰ যি ৰূপ ৰং সকলোবোৰ একদম সম্পূৰ্ণ সলনি হৈ গৈছিল, কাৰণ পাহাৰৰ দাঁতিত দেখা পাইছিলোঁ পাতল পাতল বৰফৰ আচ্ছাদন আৰু যি ঘন ডাঠ অৰণ্যবোৰো লাহে লাহে কমি আহিছিল আৰু পাহাৰবোৰ আমাৰ সন্মুখত এখন উকা কাগজৰ দৰে কেৱল শিল পাথৰ আদিহে ভাহি আহিছিল। চেলাপাছত দুটা ৰাস্তা আছে, এটা নতুন এটা পুৰণি ৰাস্তাটো ঠেক আৰু অলপ ভয়ানক, কিন্তু সেই ভয়ানক ৰাস্তাতে সুন্দৰতাখিনি লুকাই আছে। সেই পুৰণা ৰাস্তাতে আমি বৰফ যি পৰে সেই দৃশ্যসমূহ চাবলৈ পাম বুলি আমাক বিভিন্নজনে মন্তব্য কৰি ৰাখিছিলে। আমাৰ ৰাস্তাৰ উচ্চতাবোৰ যিমানেই বাঢ়িছে সিমানেই ডাৱৰবোৰ যেন আমাৰ কাষ চাপি আহিছে। ডাৱৰবোৰৰ মাজে মাজে আমাৰ এই যি দুঃসাহসিক যাত্ৰা জীৱনৰ এক পাহৰিব নোৱাৰা অংগ হৈ ৰ'ব। চাৰিওফালৰ সেউজীয়াবোৰৰ মাজত যেন হঠাতে কোনোবা এখন বগা চাদৰ পাৰি দিছে, আমাৰ তেনেই অনুভৱ হ'ল। অৱশেষত আমাৰ সপোনবোৰ সাৰ্থক হ'ল। আজি অতদিনে যি হেঁপাহ মনত পুহি ৰাখিছিলোঁ সেইবোৰ আমাৰ চকুৰ সন্মুখতে ধৰা দিলেহি। চাওকচোন, লাহে লাহে বৰফৰ যি পাতলীয়া আৱৰণ সেইবোৰ আমি দেখা পাবলৈ আৰম্ভ কৰিলোঁ আৰু বৰফ দেখাৰ লগে লগে আমাৰ মনবোৰো বৰফৰ দৰে বগা হৈ পৰিল। ৰেকৰ্ডিং কৰিবৰ বাবে আমাৰ বিশেষ GoPro বা তেনেকুৱা কোনো DSLR নাছিল। সাধাৰণ মোবাইলটোতে আমাৰ এই জীৱনৰ পাহৰিব নোৱাৰা মুহূৰ্তখিনি আবদ্ধ কৰি ৰাখিব যত্ন কৰিলোঁ। চাওকচোন, কিমান এটা ঠেক ৰাস্তা আৰু 2 মিটাৰ সিফালে চালেই আমি প্ৰায় 1000 ফুট তলত দেখা পাম, কিন্তু দেখা পোৱা নাছিলোঁ কাৰণ তাতে কেৱল ডাৱৰ আছিল। পাতলীয়া বৰফবোৰৰ যি আচ্ছাদন সেইবোৰ আমি সঘনাই দেখিবলৈ আৰম্ভ কৰিলোঁ আৰু তাৰ যি পাতল আৱৰণবোৰ লাহে লাহে ডাঠ হৈ আহিছিল আৰু য'তেই ডাঠ বৰফ দেখা পালোঁ তাতেই আমি অলপ সময় ৰখি দিলোঁ। আপোনাৰ বৰফৰ অনুভৱ কেনেকুৱা কওক? এমেজিং ন? অকল এমেজিঙে নে চুবলৈ চেঁচা বৰফখিনি? বৰফখিনি চুবলৈ চেঁচা ন? এইটো ভিউ কাৰণে কিমান দূৰৰ পৰা আহিছে ন? হয় নে নহয়? বৰফ চোৱা আমি ভাল পাগল বুলিয়ে ক'ব লাগিব। অৱশেষত মানে আমি ডিস্কভাৰ কৰি আহিলোগে ন? এবাৰ চেঁচা হৈ যাব, পিছত যে বাইক চলাব নোৱাৰিব, আপুনি নুচুব। সুন্দৰতাবোৰ লাহে লাহে আমাৰ সন্মুখত ভয়ানক হৈ দেখা দিবলৈ ধৰিলে। ৰাস্তাটো আমি যিমান ওপৰলৈ গৈছোঁ সিমানেই ঠেক আৰু পিছল হৈ পৰিছে। সেয়ে ভগৱানৰ নাম লৈ যি চেলা আমাৰ চেণ্টাৰ আছে, যি মেইন চেলা, সেই ঠাইকণলৈ বুলি আগবাঢ়িলোঁ। মাজতে শ্ৰীমতীয়ে কৈছিল, ব'ল আৰু উভতি যাওঁ। নাজানো তাই কি অনুভৱ হৈছিল। মোৰ অলপ ভয় লাগিছিল, নলগা নহয়, কিন্তু তথাপিতো এক নতুনত্বৰ সন্ধানত পুনৰ আমাৰ বাইকখন গন্তব্যস্থানৰ দিশে আগবাঢ়িলে। প্ৰায় 4 ঘণ্টা জোৰা আমাৰ যি যাত্ৰাৰ পিছত আমি লাহে লাহে আমাৰ যি গন্তব্যস্থান তাত প্ৰৱেশ কৰিছিলোঁগৈ। এইফালে দেখাই দিয়া। ৱেলকাম টু ৱেষ্ট কামেং।
কৈ আছো ক'ত যাব চেলা পাছৰ মূল ঠাইখন কিন্তু সঁচাই বহুত ধুনীয়া চাওকচোন চেলা গেটখনৰ পৰা পাহাৰকেইটাৰ মাজে মাজে যি নাচি থকা ডাৱৰ তাৰ সুন্দৰতাখিনি কি সুন্দৰ লাগিছে নহয়নে বাৰু চেলা পাছত প্ৰায় আধা ঘণ্টামান সময় কটোৱাৰ পিছত লাহে লাহে আমাৰ উভতনি যাত্ৰা আৰম্ভ কৰিছিলোঁ আৰু চাওক চেলা চেণ্টাৰতে থকা এটা সুন্দৰ হ্ৰদ পানীখিনি যে ইমান নীলা আছিল নহয় তাতে ফৰকাল বতৰটোৱে সোণত সুৱগা চৰাইছিলে সুন্দৰতাখিনি আমাৰ যেন চকুত চাট মাৰি ধৰিছিল ইতিমধ্যে আমাৰ যাত্ৰা শেষ হৈ আহিছিল আৰু শেষ হৈ অহাৰ লগে লগে যেন আমাৰ ভাগৰটোৱেও উক দি উঠিছিল লাহে লাহে অনুভৱ কৰিছিলোঁ কিছু ভোক লাগিছে কিন্তু কি হ'ব তাত কেৱল বৰফৰ বাদে খাবলৈ একোৱেই নাই আৰু শিলাময় পাহাৰবোৰৰ মাজতনো কি বিচাৰি পাব কওকচোন চেলা পাছৰ পৰা আমি উভতনি যাত্ৰা কৰিলোঁ নতুন ৰাস্তাৰে নতুন ৰাস্তা মানে টাৱাঙলৈ যোৱা ৰাস্তাটো ইয়াৰ পৰা টাৱাঙলৈ আৰু বেছি দূৰ নাই প্ৰায় 80 কিলোমিটাৰ হ'ব পাহাৰৰ 80 কিলোমিটাৰো কিন্তু বহুত সময় লাগে একা বেকা ৰাস্তা হঠাতে আপ হঠাতে ডাউন আপোনাৰ বাইকখন 1 নম্বৰ গিয়াৰ আৰু 2 নম্বৰ গিয়াৰ ৰাখিব লাগিব অৰুণাচলৰ দ্বিতীয়টো সুৰংগ প্ৰথমটো সুৰংগ আমি প্ৰথম দিনাই পাইছিলোঁ আৰু এতিয়া উভতনি যাত্ৰাত যিটো চেলাৰ টানেল বা চেলা সুৰংগ তাত প্ৰৱেশ কৰিছিলোঁ আৰু চেলা সুৰংগটো হয়তো বহুত উচ্চতাত আছিল তাতে আমি অলপ সময় ৰখিলোঁ কাৰণ আমি উশাহ লোৱাত অলপ কষ্ট পাইছিলোঁ দূৰৰ পাহাৰ মোহনীয় এনেই নকয় পাহাৰবোৰ দেখিবলৈ সঁচাই বহুত ভাল লাগে কিন্তু পাহাৰত এবাৰ যোৱাৰ পিছত অনুভৱ কৰিব পাৰিব ইমানো সহজ নহয় দিয়কচোন উচ্চতা যিমানেই বাঢ়ে সিমানেই তাৰ যি অক্সিজেনৰ লেভেলৰ পৰিমাণটো কমি যায় আৰু উশাহ নিশাহ লোৱাত কষ্ট হয় সেইটো আছিল চেলা পাছৰ 1 নম্বৰ টানেল আৰু ইতিমধ্যে আমি চেলাৰ 2 নম্বৰ টানেলত প্ৰৱেশ কৰিলোঁ আৰু এই টানেলটো দেখা সকলো টানেলতকৈ বা সকলো সুৰংগতকৈ দীঘল আছিল আৰু ভিতৰখন ইমান ধুনীয়া আছিল নহয় তাতে বাইক চলোৱাৰ মজাই সুকীয়া আছিলে টানেলৰ ভিতৰত চিঞৰা মজাটো বহুত বেলেগ সেয়ে শ্ৰীমতীৰ লগতে মই চিঞৰিবলৈ লাগিলোঁ বাইকৰ গুমগুমনি আৰু আমাৰ চিঞৰ যেন টানেলটোৱে কৈছিল বোপাইহঁতো আৰু বেছি নিচিঞৰিবি মই কষ্ট পাইছোঁ ময়ো কৈছিলোঁ অলপ সময় কষ্ট পাবা টানেল মহোদয় তাৰপিছত আৰু কষ্ট নিদিওঁ দিয়াচোন কাৰণ আমি চিঞৰিব লাগিবই এনেকুৱা মুহূৰ্তবোৰ জীৱনত খুব কমেই আহে ন টানেলটো পাৰ হোৱাৰ লগে লগে আকৌ এক নতুন সুন্দৰতা অৰুণাচলৰ পাহাৰবোৰৰ এক বিশেষত্ব কি জানে পাহাৰবোৰ এই ঠাইতে বেলেগ বেলেগ হয় এই অলপ আগত আপুনি দেখিলে এটা বেলেগ ৰঙৰ পাহাৰ অলপ আগত দেখা পাব এটা বেলেগ ৰঙৰ বেলেগ গাঁথনিৰ বেলেগ ধৰণৰ পাহাৰ নাই তুমি চিনাকি নিচিনা হৈ গ'ল তাৰ এনেকা পাত্তাই দিয়া নাই খা বেটা খা ক'ত কয় একো কৰা নাই ন ঠাণ্ডা হয় তুমিতো এনে নুচুৱাই ন ভয়তে লগা নহয় জানো এই ফেৰে খাবলৈ পাহৰিলে মোলৈ চাব যাবতে আকৌ
বেটো খাই ল কি হ'ল কি হ'ল মেকুৰী নামি যা অকণ ৰখি দিওঁ নামি যা মেকুৰী আগেদি যাব নাপায় বুলি কয় ন বিলিভ নকৰিলেও আকৌ ৰখি দিলেনো কি যায় ন চাওকচোন পাছফালে আপুনি মেকুৰী এটা পাৰ হৈ গৈছে মই এনেই মানে অকণমান এইবিলাকত বিশ্বাস নকৰোঁ আজি কিন্তু বাধ্য কাৰণ এই যি কাৰ্ভি ৰোড একাই বেকাই এডাল পূৰা সাপটোৰ নিচিনা এনেকুৱা ৰাস্তাত যদি মেকুৰী এটা পাৰ হৈ যায় কাৰ ভয় নালাগিব এতিয়া গাড়ী এখন পাৰ হৈ গ'ল আৰামত আমি ধুনীয়াকৈ পাৰ হৈ যাম আৰু চিন্তাটো কমি যাব মানে যোন মানুহে দেখে যদি পাৰ হৈ যায় তেতিয়া কিবা এটা হেৰি হোৱা চান্স থাকে ঠিক আছে আহি আছোঁ এইকেইটা আমাৰ লগৰকেইটা গ'ল হুৰুমকেহে পাৰিছে আৰু এয়া চাই থাকক ভিডিঅ'টো দেই এয়া আমাৰ বাহনখন আমাৰ ৰাইডাৰ ফাৰ্ষ্ট ট্ৰিপ আমাৰ দেই এনেকুৱা হিল ষ্টেচনত মানে ইমান দূৰলৈ ফাৰ্ষ্ট ৰাইড ভাল লাগিলে বহুত ভাল লাগিলে এই যে দেখা পাইছে ধুনীয়া পৰিৱেশটো এই সৰু সৰু ঘৰকেইটা এইকেইটা বেলেগ আন একো নহয় এইকেইটা হ'ল মৰিশালি আৰু আমাৰ যাত্ৰাৰ শেষত আহি পালোহি লাহেকৈ ডিৰাঙৰ যি ৱাংদি হোমষ্টে তাতে ৰাতিটো কটোৱাৰ সিদ্ধান্ত ল'লোঁ ৱাংদি হোমষ্টে দেখিবলৈ ধুনীয়া সুবিধাখিনিও ভাল কিন্তু তাত যিখিনি ষ্টাফ আছে নহয় একেবাৰে কৰ্পৰেটিভ নহয় আপুনি কিবা এটা বিচাৰিলে বহুত সময় লগাই দিয়ে খোৱা বস্তুবোৰো বহুত দাম আছিলে জানে এই হোমষ্টেটোৰ অভিজ্ঞতাখিনি সিমান ভাল নাছিল তথাপিতো যি আমাৰ ভ্ৰমণ অভিজ্ঞতা এইখিনি জীৱনৰ এক অমূল্য অংগ হৈ ৰ'ব ভাল বেয়া সকলোতে থাকে দিয়কচোন আশা কৰিছোঁ আমাৰ এই অৰুণাচল ভ্ৰমণৰ যি ভিডিঅ' আপোনালোকে ভাল পাব আদৰি ল'ব আমাক আশীৰ্বাদ কৰিব আৰু আগলৈও যাতে এনেকুৱা ধৰণৰ ন ভিডিঅ' বনাই ৰাখিব পাৰোঁ উৎসাহিত কৰিব বুলি আশা কৰিলোঁ আৰু সকলোকে ধন্যবাদ জনাই আমাৰ অৰুণাচল ভ্ৰমণৰ যি অভিজ্ঞতা সিমানতে সামৰণি মাৰিছোঁ
ৰূপম ছাৰৰ যি এমেজিং বুলি কৈছিলে ষ্টাইলটো দেখি কিন্তু বহুত আমোদ পালোঁ সঁচাকৈ ছাৰে এক ব্যতিক্ৰমী প্ৰয়াস বুলিয়ে ক'ম অলপ বেলেগ ধৰণে তেওঁ যি অনুভৱখিনি আমাৰ মাজত ব্যক্ত কৰিলে ছাৰৰ বাবে অশেষ ধন্যবাদ ছাৰ আপোনাৰ এই যি এমেজিং শব্দটো কিন্তু মোৰ আজীৱন মনত ৰৈ যাব